নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেললৈ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ ইতিহাসৰ চেপ্টাৰ 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন আনসাৰবোৰৰ লগতে মনত ৰাখিবলগীয়া কিছুমান চন তাৰিখ আৰু এমচিকিউবোৰ লৈ আহিছো। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। ফাৰ্ষ্টত অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ কৰিম, সেকেন্ড কিছুমান মনত ৰাখিবলগীয়া চন তাৰিখ আছে আৰু থাৰ্ড এমচিকিউবোৰ কৰিম। তোমালোকে জানাই যে 45 মাৰ্কছৰ এমচিকিউ আহে। অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ বংগ বিভাজন কোন গৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল? উত্তৰ লৰ্ড কাৰ্জনৰ শাসনকালত। 2 নম্বৰ 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। 3 নম্বৰ বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰ 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিল? উত্তৰ ভূপেন্দ্ৰনাথ দত্ত। 5 নম্বৰ প্ৰশ্ন বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? উত্তৰ 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চত। 6 নম্বৰ বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰ আচাৰ্য প্ৰফুল্ল ৰায়। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল ৰায়। 7 নম্বৰ প্ৰশ্ন কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰ দাদাবাই নৌৰোজীৰ। 8 নম্বৰ প্ৰশ্ন বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উত্তৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। উত্তৰটো এনেকৈ লিখিবা বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। 2 নম্বৰ প্ৰশ্নটো দিছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। উত্তৰটো এনেকৈ লিখিবা ভাৰতত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বাৰ্থ সিদ্ধি কৰাই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। 3 নম্বৰ প্ৰশ্ন বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। উত্তৰ 1903 চনৰ 6 ডিচেম্বৰত ভাইসৰয় লৰ্ড কাৰ্জনে বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা 1905 চনৰ 19 জুলাই তাৰিখে বংগ বিভাজন পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে বংগৰ বিভিন্ন ঠাইত এই বিভাজনৰ প্ৰতিবাদ স্বৰূপে বহুতো সভা সমিতি অনুষ্ঠিত হয়। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। বংগছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই গণ আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয়। 4 নম্বৰ প্ৰশ্নটো সুধিছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰটো এনেকৈ লিখিবা উত্তৰ স্বদেশী আন্দোলনৰ তৃতীয় অংগ হ'ল জাতীয় শিক্ষা। এই জাতীয় শিক্ষাৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজী শিক্ষা বৰ্জন কৰি দেশৰ বিভিন্ন অঞ্চলত জাতীয় শিক্ষা অনুষ্ঠান গঢ়ি তোলা। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্ৰাচীন ভাৰতীয় শিক্ষা সাহিত্য সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। এই আন্দোলনৰ গইনা লৈ বিভিন্ন জাতীয় অনুষ্ঠান গঢ়ি উঠিছিল। 1906 চনৰ 15 আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি উঠিছিল। জাতীয় শিক্ষা পৰিষদৰ উদ্যোগতে অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে লৈ কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল। নেক্সট পেৰাগ্ৰাফটো এনেকৈ লিখিবা 1905 চনৰ 6 আগষ্ট তাৰিখে কলিকতাত বংগ জাতীয় বিদ্যালয় নামৰ এখন জাতীয় শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠিত হয়। 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। 1906 চনৰ 15 আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লৈছিল। স্বদেশী আন্দোলনৰ সময়খিনি 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। 5 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ছোৱাত
বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতবাসীয়ে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ মানসিকতা গঢ়ি তোলে, যাৰ ফলত জাতীয় শিল্পৰ বিকাশ ঘটে। স্বদেশী সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল, সূতা কটা কল, চাবোন, চেনি, তেল, বিস্কুট, জুইশলা আদি বহুতো কাৰখানা গঢ়ি উঠে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশী ভাণ্ডাৰ, কৃষ্ণবিহাৰী সেনৰ ইণ্ডিয়ান ষ্ট'ৰ্ছ, চলা দেৱী লক্ষী ভাণ্ডাৰ আৰু আব্দুল হালিম গজনবীৰ ইউনাইটেড বেংগল ষ্ট'ৰ্ছ আদিয়ে স্বদেশী সামগ্ৰী বিক্ৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। নীলৰতন চৰকাৰৰ বংগলক্ষ্মী কটন মিল, আচাৰ্য প্ৰফুল্ল ৰায়ৰ বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ লৌহ শিল্পৰ দৰে উদ্যোগেই আত্মনিৰ্ভৰশীলতাৰ দিশে বংগদেশক আগবঢ়াইছিল। নেক্সট কুৱেশ্যন: স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিবা: স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলন বিৰোধী কাৰ্যসূচীসমূহ আছিল এনেধৰণৰ। ক নম্বৰ: ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক এই আহাতে বিভিন্ন উপাধি, পদক আৰু পদ যাচিছিল, যাতে তেওঁলোকে চৰকাৰৰ ক্ৰিয়াকলাপত সহযোগিতা কৰিব। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ, ব্ৰিটিছ সংসদৰ সদস্য পদ যচা হৈছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জী, গোলাব কৃষ্ণ গোখলে, বিপিন চন্দ্ৰ পাল প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। খ নম্বৰ: ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল, যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট সফল হয়। ৭ নম্বৰ: স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেকৈ লিখিবা: 1905 খ্ৰীষ্টাব্দত আৰম্ভ হৈ 1911 খ্ৰীষ্টাব্দলৈ অব্যাহত থকা স্বদেশী আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচনা কৰা হয়। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখ কৰা হ'ল। ক নম্বৰ: জাতীয় সাহিত্যৰ বিকাশ। স্বদেশী আন্দোলনে দেশভক্তি আৰু জাতীয়তাবাদৰ ভাৱনাৰ জাগৃত কৰিছিল। এই সময়ত বহু আলোচনী, নাটক, গীত আৰু শিল্প প্ৰকাশ পাইছিল। অবনীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত বংগীয় কলা সংসদ গঠন হৈছিল, যিয়ে ভাৰতীয় শিল্পৰ উন্নয়নত ভূমিকা লৈছিল। খ নম্বৰ: মহিলাৰ অংশগ্ৰহণ। এই আন্দোলনে মহিলাসকলক সামাজিক সীমা অতিক্ৰম কৰি আন্দোলনত আগবাঢ়িবলৈ উৎসাহিত কৰিছিল। সৰলা দেৱী চৌধুৰীণী আৰু বাগিনী নিবেদিতাৰ দৰে মহিলাসকলে যুৱ সমাজক শাৰীৰিক প্ৰশিক্ষণ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশে আগবঢ়াইছিল। গ নম্বৰ: মুছলিম লীগৰ প্ৰতিষ্ঠা। ব্ৰিটিছ চৰকাৰে হিন্দু মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰে, যিয়ে কংগ্ৰেছৰ বিকল্প শক্তি হিচাপে উদয় হৈছিল। ৮ নম্বৰ প্ৰশ্ন: স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেকৈ লিখিবা: স্বদেশী আন্দোলনৰ প্ৰধান অৱদানকেইটা হৈছে: ক নম্বৰ: গণ আন্দোলন সম্পৰ্কে ৰাজনৈতিক শিক্ষা। স্বদেশী আন্দোলনে জনসাধাৰণক একত্ৰিতভাৱে আন্দোলন কৰাৰ শক্তি আৰু প্ৰভাৱৰ বিষয়ে ৰাজনৈতিক শিক্ষা দিলে। খ নম্বৰ: নাৰীৰ অংশগ্ৰহণ। আন্দোলনে বহু নাৰীক অনুপ্ৰাণিত কৰিছিল। ভুৱনেশ্বৰী দেৱীৰ আহ্বানত বহু নাৰীয়ে আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। গ নম্বৰ: স্বৰাজৰ দাবী। এই সময়তে প্ৰথমবাৰ স্বায়ত্তশাসন বা স্বৰাজৰ দাবী স্পষ্টভাৱে কংগ্ৰেছৰ অধিৱেশনত উত্থাপন কৰা হয়। ইয়াৰ পিছত চমু টোকা লিখা। এইখিনি তোমালোকক ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে এইখিনি চাই ল'বা। এইখিনি আছিল অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ। বংগ বিভাজনৰ সৈতে জড়িত চন তাৰিখ। ১ নম্বৰ: 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ বংগভংগৰ প্ৰস্তাৱ উত্থাপন। ২ নম্বৰ: 1905 খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰী প্ৰস্তাৱটো লণ্ডনলৈ প্ৰেৰণ কৰা হয়। ৩ নম্বৰ: 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই ব্ৰিটিছ চৰকাৰে প্ৰস্তাৱটো প্ৰকাশ কৰে। ৪ নম্বৰ: 1905 খ্ৰীষ্টাব্দৰ ১ ছেপ্টেম্বৰ বংগ বিভাজনৰ পৰিকল্পনা চৰকাৰীভাৱে ঘোষণা কৰা হয়। ৫ নম্বৰ: 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ বংগভংগ কাৰ্যকৰী কৰা হয়। মনত ৰাখিবলগীয়া কিছুমান চন তাৰিখ: নিয়ন্ত্ৰণকাৰী আইন 1773 খ্ৰীষ্টাব্দ। ২ নম্বৰ: এলাহাবাদ চুক্তি
1765 খ্ৰীষ্টাব্দ 3 নম্বৰ অসম প্ৰদেশৰ গঠন 1774 খ্ৰীষ্টাব্দ 4 নম্বৰ ইয়াণ্ডাবুন্দি 1726 খ্ৰীষ্টাব্দ খাচিয়া পাহাৰ ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয় 1733 খ্ৰীষ্টাব্দত 6 নম্বৰ কাছাৰ ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয় 1732 খ্ৰীষ্টাব্দ 7 নম্বৰ বংগ বিভাজনৰ প্ৰস্তাৱ প্ৰকাশ পায় 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই 8 নম্বৰ বংগ বিভাজন কাৰ্যকৰী কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হয় 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ 9 নম্বৰ স্বদেশী আন্দোলনৰ সময়ছোৱা 1905 খ্ৰীষ্টাব্দৰ পৰা 1911 খ্ৰীষ্টাব্দ 10 নম্বৰ জাতীয় শিক্ষা পৰিষদ প্ৰতিষ্ঠা 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চ 11 নম্বৰ বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্টত 12 নম্বৰ জামছেদপুৰত টাটা লৌহ শিল্প কাৰখানা স্থাপন হয় 1907 খ্ৰীষ্টাব্দত 13 নম্বৰ লৰ্ড মিণ্টুৰ সৈতে মুছলমান নেতাসকলৰ বৈঠক 1906 খ্ৰীষ্টাব্দৰ 1 অক্টোবৰ 14 নম্বৰ প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন 1905 খ্ৰীষ্টাব্দৰ 15 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা স্বৰাজৰ দাবী উত্থাপন 1906 খ্ৰীষ্টাব্দ 16 নম্বৰ মুছলিম লীগৰ প্ৰতিষ্ঠা 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ 17 নম্বৰ মৰ্লে মিণ্টু শাসন সংস্কাৰ আইন 1909 খ্ৰীষ্টাব্দ 18 নম্বৰ বংগ প্ৰত্যাহাৰ 1911 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ এই চন তাৰিখবিলাক তোমালোকে মনত ৰাখিবা ইয়াৰ তোমালোকে গম পোৱাই যে 45 মাৰ্কছৰ MCQ আহে আৰু ইয়াত মই পৰীক্ষাত আহিব পৰাকৈ কিছুমান MCQ লৈ আহিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা 1 নম্বৰ কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল ৰাইট আনসাৰ অপশ্যন এ লৰ্ড কাৰ্জন 2 নম্বৰ 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল 3 নম্বৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখনৰ সম্পাদনা কোনে কৰিছিল আৰু ইয়াত যিকেইটা অপশ্যন দিছে ইয়াৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত 5 নম্বৰ বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল আৰু ইয়াত যিকেইটা অপশ্যন দিছে ইয়াৰ পৰা ৰাইট আনসাৰ অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায় নেক্সট কুৱেশ্যন এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল ৰাইট আনসাৰ অপশ্যন সি শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত নেক্সট 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল ৰাইট আনসাৰ অপশ্যন এ লৰ্ড মিণ্টু নেক্সট কলিকতা বিশ্ববিদ্যালয়ক গোলাম খানা আখ্যা দিছিল দি ডন পত্ৰিকাই নেক্সট বন্দে মাতৰম গীতটোৰ ৰচক আনসাৰ অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট ব্ৰিটিছক নাইটহুড উপাধি ঘূৰাই দিয়া ব্যক্তি হ'ল ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ অপশ্যন বি গোপাল কৃষ্ণ গোখলে 11 নম্বৰ প্ৰশ্ন বংগদেশ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনা নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ হৈছিল ইয়াৰ ৰাইট আনসাৰ অপশ্যন সি সঞ্জীৱনী পত্ৰিকাত নেক্সট বংগলক্ষী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল ৰাইট আনসাৰ অপশ্যন সি নীলৰতন চৰকাৰ নেক্সট ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ অপশ্যন সি বংগদেশক নেক্সট ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰা কাকতৰ নাম কি আছিল ৰাইট আনসাৰ অপশ্যন এ যুগান্তৰ নেক্সট স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰে আনসাৰ অপশ্যন বি 23টি নেক্সট স্বদেশী আন্দোলনৰ সময়ছোৱাত জাপানী বীৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ ৰাইট আনসাৰ অপশ্যন এ স্বৰ্ণদেৱী কুমাৰী নেক্সট স্বদেশী আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল ইয়াৰ ৰাইট আনসাৰ অপশ্যন বি লৰ্ড কাৰ্জন নেক্সট বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল ৰাইট আনসাৰ অপশ্যন এ 1911 চনত নেক্সট বংগ বিভাজনৰ বিৰুদ্ধে কোনটো আন্দোলন আৰম্ভ হৈছিল অপশ্যন এ দিছে স্বদেশী আন্দোলন অপশ্যন বি ভাৰত ত্যাগ আন্দোলন অপশ্যন সি অসহযোগ আন্দোলন নে অপশ্যন ডি আইন অমান্য আন্দোলন আৰু ইয়াৰ ৰাইট আনসাৰ অপশ্যন এ স্বদেশী আন্দোলন নেক্সট স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ অপশ্যন বি দাদাভাই নৌৰোজী নেক্সট ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত
চলা কোনটো অহিংসা আন্দোলনক জনসাধাৰণক একত্ৰিত কৰাৰ ক্ষেত্ৰত সবাতোকৈ ফলপ্ৰসূ আন্দোলন হিচাপে স্থান দিয়া হয়? ৰাইট আনসাৰ অপশ্যন চি, আইন অমান্য আন্দোলন।